rain change. What happened to Lencho's field? মানে ইয়াৰ অসমীয়া অৰ্থটো হৈছে বৰষুণজাক কেনেকৈ খলনি হৈছিল আৰু তাৰ পাছত লেঞ্চৰ যোনখন খেতিপথাৰখনত কেনেধৰণৰ খলনি বা কি পৰিস্থিতিৰ সৃষ্টি হৈছিল তাৰ বিষয়ে সুধিছে ইয়াৰে এনসাৰটো হৈছে The rain changed into a hailstorm. Big hailstones dropped from the sky. Everything in Lencho's field was destroyed. The crops, the flowers and the leaves on the trees were all damaged. The hailstones covered the field. It looked as if it was covered with salt. The whole field wore a white look. Yare Assamese meaning to hoise the rain changed into a hailstorm. Jijak borokhunjak ejan hilabistiloi poriborton hoisil aro big hailstones dropped from the sky. Dangor hilor tupal jot neki hil borokhunor tupal akashor pora khuri porisil. Everything in Lencho's field was destroyed. Lenchor খেতিপথাৰৰ সকলোবোৰ প্ৰায় ধ্বংস হৈ গৈছিল. The crops খেতিপথাৰখন ধ্বংস হৈ গৈছিল. The flowers and the leaves তাৰ ফুলবিলাক আৰু পাতবোৰ সকলোবোৰ খৰি পৰিছিল ডাঙৰ বৰষুণৰ টোপালৰ প্ৰেছাৰৰ ফলত. All damaged সকলোবিলাক সম্পূৰ্ণভাৱে ড্যামেজ হৈ গৈছিল. The hailstones covered the field. It looked as if was covered with salt. আৰু যিখিনি খেতিখিনি আছিল খেতিখিনিৰ ওপৰত বৰফৰ টুকুৰাৰ দৰে মানে নিমখৰ টুকুৰাৰ দৰে মানে নিমখে কভাৰ কৰি থোৱা নিচিনা কভাৰ হৈ গৈছিল গোটেই খেতিপথাৰৰ দ্বাৰা. The whole field wore white look. গোটেই সম্পূৰ্ণ ফিল্ডখন বগা ৰঙৰ হৈ পৰিছিল. আজিৰ দ্বিতীয়টো প্ৰশ্ন হৈছে What was Lencho's feeling when the hail stopped? লেঞ্চৰ যিটো মনোভাৱটো কি আছিল যেতিয়া বৰষুণজাক মানে ধুমুহা বৰষুণজাক বন্ধ হৈ গৈছিল. ইয়াৰ এনসাৰটো হৈছে Lencho's felt that the hail had left nothing and that years they would have no corn. All their work went in vain since there was no one to help them. They would go hungry that year. Such were Lencho's thoughts after the hail had stopped. Yare Assamese meaning to hoise Lencho's felt that the hail had left nothing and the year they would have no corn. Jetia borokhunjak সেই ঠাইৰ পৰা আঁতৰি গৈছিল তেতিয়া লেঞ্চৰ খেতিপথাৰত কোনো সেই বছৰৰ বাবে কোনো ধৰণৰ শস্য বা খাবৰ বাবে ফল বাছি ৰৈ নগৈছিল সকলো ধ্বংস হৈ গৈছিল. All their work went in vain. তেওঁৰ যিখিনি পৰিশ্ৰম আছিল সকলোখিনি মানে অসাৰলৈ গৈছিল. Since there was no one to help them. আৰু তেতিয়াৰ পৰা তেওঁৰ কি হৈছে তেওঁ পৰিয়ালক সহায় কৰিবৰ বাবে তাত কোনো নাছিলে যেতিয়া তেওঁ সেইখিনি ধ্বংস হৈ গৈছিল শস্যখিনি. They would go hungry that year. তেওঁলোক কি সেই বছৰটোত ভোকাতুৰ পৰিৱেশত পৰিছিলে. And they would go hungry that year. আৰু তেওঁলোক সেই গোটেই বছৰটোৰ বাবে ভোকাতুৰ পৰিস্থিতিত পৰিব. Such were Lencho's thought after the hail had stopped. আৰু লেঞ্চৰ সেই এইবোৰেই পৰিকল্পনা আছিল যেতিয়া তেওঁৰ ঠাইৰ পৰা সেই বৰষুণজাক আঁতৰি গৈছিল. আজিৰ নেক্সটটো প্ৰশ্ন হৈছে Who read the letter? ইয়াৰে এনসাৰটো হৈছে The postmaster read the letter. ইয়াৰ নেক্সট কুৱেশ্যনটো হৈছে Was Lencho surprised to find a letter for him with money in it? ইয়াৰে আছামিজ মিনিংটো হৈছে লেঞ্চো আচৰিত হৈছিল নেকি যেতিয়া তেওঁৰ বাবে এখন চিঠি আহিছিল আৰু চিঠিখনৰ ভিতৰত পইচা আহিছিল. ইয়াৰ এনসাৰটো হৈছে No. Lencho was not at all surprised. লেঞ্চো কোনো আচৰিত হোৱা নাছিল যেতিয়া তেওঁৰ বাবে চিঠিখনৰ মাজত পইচা সোমাই দিছিল. আজিৰ ভিডিঅ'টো ইমানে আছিল. যদি ভিডিঅ'টো ভাল লাগিল তেন্তে এটি লাইক আৰু এটি কমেণ্ট কৰিব. আজিলৈ ইমানে ধন্যবাদ.